এডুকেশ্যন টিকে সকলকে স্বাগতম জনাইছোঁ। চ' বন্ধুসকল, যিহেতু আমাৰ অসম ITR এডমিশ্যন প্ৰচেছটো চলি আছে আৰু এডমিশ্যন প্ৰচেছটোৰ ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াটো সকলোৱে কৰিয়ে আছে অলৰেডি, আৰু লগতে ইয়াতে আপোনালোকৰ তাৰিখটো দেখিছেই 16 মে'ৰ পৰা 12 জুনলৈকে যিহেতু এডমিশ্যন প্ৰচেছটোৰ এই যি ভেৰিফিকেশ্যন প্ৰচেছ নিয়াৰেষ্ট ITIত গৈ কিনে ভেৰিফিকেশ্যন কৰি আহিলে হ'ল সকলোৱে। চ' ইয়াৰ পিছৰ মেইন কামটো, আজিৰ টপিকৰ মেইন উদ্দেশ্যটো হৈছে যে ৰেংক 15 জুন তাৰিখে যিহেতু ৰেংক জেনেৰেশ্যন হ'ব। এতিয়া ৰেংক জেনেৰেশ্যন আপোনালোকৰ ইয়াতে ৰেংক জেনেৰেশ্যনৰ দিনাই তাৰমানে গমেই পাই যাব যে আপুনি ভাল ট্ৰেড এটাত চিট পাবনে নাপায়। এতিয়া ৰেংক জেনেৰেশ্যনত কেনেকৈ গম পাব যে আপুনি যে এটা ভাল ট্ৰেড পাব? চাওক, ৰেংক যিমানে বেছি হ'ব, যিমানে ৰেংকটো ওপৰ ফালে যাব, সিমানে ৰেংক আপোনালোকৰ তাৰমানে পাৰ্চেণ্টেজটো কম আছে। আৰু ৰেংক যিমানে তলফালে থাকিব, মানে 0ৰ পৰা যিমানে আগুৱাই যাই থাকিব এনেকুৱাকৈ, সিমানে তাৰমানে ৰেংকটো আপোনালোকৰ বাঢ়ি গৈ থাকিব, মানে পাৰ্চেণ্টেজটো তাৰমানে কম আছে আপোনালোকৰ। ধৰি লওক এজন কেণ্ডিডেটছৰ 10জন কেণ্ডিডেটছৰ কাৰোবাৰ 62, কাৰোবাৰ 58 তেনেকুৱাকৈ আছে। এতিয়া যিজনৰ 65% থাকিব, তেওঁৰ ৰেংকটো সদায় আগত থাকিব, মানে ধৰি লওক 2, 4 এনেকুৱাকৈ থাকিব। যাৰ এতিয়া 45% আছে, তাৰ হয়তো 10,000ৰ ৰেংক হৈ যাব পাৰে, চ' 10,000 ৰেংকো হৈ যাব পাৰে। গতিকে আপোনালোকে এইটো মনত ৰখা উচিত যে ৰেংক যিমানে বাঢ়িব সিমানেই পাৰ্চেণ্টেজটো নিশ্চয় কম আছে। এতিয়া প্ৰথম কাউন্সিলিঙত, যেতিয়া ফাৰ্ষ্ট কাউন্সিলিং হ'ব, ফাৰ্ষ্ট কাউন্সিলিঙত যদি আপোনালোকৰ 1ৰ পৰা প্ৰায় 500ৰ ভিতৰত যদি ৰেংক থাকে, তেনেহ'লে ফাৰ্ষ্ট কাউন্সিলিঙত একেবাৰে ডাইৰেক্ট গভৰ্ণমেণ্টত NCVT নহ'লে SCVTত চিট পায়ে যাব, যিমানকি আপোনালোকৰ যিকোনো ট্ৰেডৰে নহওক কিয়। ইনষ্টিটিউট লৈও কথা আছে, কিছুমান ইনষ্টিটিউটত বহুত বেছিয়ে তাৰমানে পাৰ্চেণ্টেজটো যায়, কিছুমানত কম যায়। এতিয়া আমাৰ যিহেতু ৰেংকটো আপোনালোকৰ নিৰ্ধাৰণ কৰিব লাগিব, গতিকে মই ক'লোৱে যে 500ৰ ভিতৰত ফাৰ্ষ্ট কাউন্সিলিঙৰ ৰেংক, আৰু যদি 1ৰ পৰা প্ৰায় 2000 মানৰ ভিতৰত থাকে, তেনেহ'লে ছেকেণ্ড আৰু থাৰ্ড কাউন্সিলিঙত পোৱাৰ বহুত বেছি চান্স থাকিব। ইয়াতে 5টামান কাউন্সিলিং দিয়াই আছে অলৰেডি, 5টা কাউন্সিলিং দিয়াই আছে, য'ত গভৰ্ণমেণ্ট ITIত চিট পোৱাৰ চান্স থাকিব। গতিকে প্ৰায় তাৰমানে 5000ৰ ভিতৰত যদি আপোনালোকৰ ৰেংকটো থাকে, তেনেহ'লে এখন গভৰ্ণমেণ্ট ITIত চিট পোৱাৰ বহুত বেছিয়ে চান্স থাকিব। আৰু ইয়াতে আপোনালোকৰ গভৰ্ণমেণ্ট বুলি ক'লে ইয়াতে IMCও ইনক্লুড হৈ থাকে বাৰু, য'ত অকণমান ফিজটো বেছি লয়, কিন্তু চাৰ্টিফিকেট গভৰ্ণমেণ্টে পাব। কিন্তু যদি বহুত বেছি ৰেংক হৈ যায় 5000ৰ ওপৰত, তেনেহ'লে তেওঁলোকে স্পট এডমিশ্যন কৰিব লাগিব প্ৰাইভেট যিমানবিলাক ITI আছে তাৰে কাৰণে, কাৰণ 10,000 ৰেংকত বহুত বেছি কম পাৰ্চেণ্টেজে থাকিব সেইজন কেণ্ডিডেটছৰ। গতিকে এনেকুৱাকৈ ৰেংকটো নিৰ্ধাৰণ কৰে, তেনেকুৱাকৈ চিটবিলাক পায়, ৰেংকটোতে গম পায় তাৰমানে তেওঁ পাবনে নাপায়। গতিকে ৰেংক জেনেৰেশ্যনৰ দিনা মই এটা ভিডিঅ' বনাম, মোক ৰেংক যিদিনাখন মই ভিডিঅ' বনাম তাৰে কমেণ্টত জনালে হ'ল কাৰ কিমান ৰেংক। গতিকে ভিডিঅ'টো এইখিনি আছিল, অকলে